প্ৰদান কৰিবৰ কাৰণে হিৰকজ্যোতি বৰাক মই অনুৰোধ জনাইছোঁ। কিছুমান কাম কৰি ভাল পায়, কিছুমান কাম কৰি ভাল লাগে, আৰু আমাৰ স্পীডটো আচলতে কিমান দূৰলৈ গতি কৰে, আমাৰ নেপথ্যত আমাৰ স্পীড বঢ়োৱাৰ মূলতে কি কাম থাকে, সেই ভাল খবৰ এটা মই এই মুহূৰ্ততে আপোনালোকৰ লগত অংশ ল'ব খুজিছোঁ। অসমীয়া প্ৰতিদিন এখন জনবহুল কাকত। আজি ৰাতিপুৱা এটা বেয়া খবৰ পাইছোঁ যে ক'ৰবাত পেপাৰখন কোনোবা জ্বলাই দিছে। তেওঁলোকৰ কাৰণে চাগে বেয়া, তেওঁলোকৰ স্বাৰ্থটো চাগে ক'ৰবাত পূৰণ নহ'ল, তেওঁলোকক চাগে কঠোৰ সমালোচনা কৰিছে, সেইকাৰণে চাগে পেপাৰখনক তেওঁলোকে বেয়া পাইছে। আৰু বেয়া পালে আজিকালি কি আৰু সমালোচনাহে কৰিব লাগে, বেয়া পালে তেওঁলোকক কিবা এটা কৰিব লাগে, সেইটোৱে আমাৰ চিন্তা। কিন্তু আমাৰ কাৰণে ভাল খবৰ যে মঞ্জুলা কলা কেন্দ্ৰৰ আমাৰ গোটেই কৰ্মৰাজিখিনি আজিৰ তাৰিখত আজি অসমীয়া প্ৰতিদিন কাকতখনত এটা পৃষ্ঠা কেৱল আমাক দিছে। অসমীয়া প্ৰতিদিনৰ এটা পৃষ্ঠা আজি কেৱল আমাক দিছে, আমাৰ এই অনুষ্ঠানটোৰ মাজত দিছে। কিন্তু অসমৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ মহাপ্ৰয়াণৰ পাছতো এটা পৃষ্ঠা দিবলৈ কেতিয়াবা কেতিয়াবা টান পায়, থাকি যায় কিছুমানে কথা ব্যক্তিয়ে। গতিকে অংকীয়া ভাওনাৰ গুৰুত্বটো, অংকীয়া ভাওনাৰ যে এটা প্ৰচলন হ'ব লাগে, অংকীয়া ভাওনাৰ যে এটা চিন্তা চৰ্চা আছে, গুৰুজনাৰ সংস্কৃতিটো যে আচলতে অংকীয়া ভাওনাৰ মাজত নিহিত হৈছে, সেইটো অসমীয়া প্ৰতিদিন কাকতে সেই কথাটো চিন্তা কৰি পাইছে। আপোনালোকক আৰু কৈ ভাল পাম যে তেওঁলোকে বিনামূলীয়াকৈ আমাৰ মাজলৈ আজি তেওঁলোকৰ 700 সংখ্যা কপি আপোনালোকৰ কাৰণেও প্ৰেৰণ কৰিছে। আমি আপোনালোকে সকলোকে পোৱাৰ কাৰণে কৰিম। এই মুহূৰ্ততে প্ৰতিদিন অসমক ধন্যবাদ জনাইছোঁ। প্ৰতিদিন অসমৰ আমাৰ পশ্চিম যোৰহাটৰ সাংবাদিক মৃদুল হাজৰিকা, আমি ধন্যবাদ জনাইছোঁ এপাহতে। প্ৰতিদিন অসমৰ যোৰহাটৰ সাংবাদিক বিৰাজ বৰুৱা, ধন্যবাদ জনাইছোঁ প্ৰতিদিন গোষ্ঠীক। আৰু অনাগত দিনতো আমি যাতে এনেকৈ এই কাকতখনে আমাৰ ভাল কামবোৰ, আমাৰ ভাল চিন্তাবোৰ আমাক অকণমান আগবাঢ়াই যাবলৈ তেওঁলোকে উৎসাহ উদ্দীপনা যোগায়। অসম অংকীয়া ভাওনাৰ সময়ো অংকীয়া ভাওনাৰ প্ৰাসংগিকতাৰ প্ৰয়োজন, লিখিছে পবিত্ৰখন বৰা। অসম অংকীয়া ভাওনা সমাৰোহ সৃষ্টি হওক এক নতুন ধাৰাৰ, লিখিছে ডক্টৰ পৰাণ বৰুৱা, ডক্টৰ স্মৃতিৰেখা বৰুৱা। নৱপ্ৰজন্মক আকৰ্ষণ কৰা এক প্ৰয়াস ভাওনা সমাৰোহ, লিখিছে মুকুল হাজৰিকা, তপন বৰা। ইতিহাসে গৰকা খঙীয়া গাঁও, লিখিছে হেমকান্ত বৰা। মঞ্জুলা কলাকেন্দ্ৰৰ নেপথ্যৰ কথা লিখিছে প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধা মানিক বৰা ডাঙৰীয়াই। গতিকে আমি আপোনালোকক কাকতখন আজি ইয়াত যিসকল উপস্থিত আছে আমি সকলোকে জনাইছোঁ। সকলোকে দিবলৈ আমাৰ মঞ্জুলা কলাকেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলক অনুৰোধ জনাইছোঁ সকলোকে বিতৰণ কৰিবৰ কাৰণে। আৰু এই গোটেই পৃষ্ঠাটো আপোনালোকে পঢ়ক, অনুধাৱন কৰক, অসমত অংকীয়া ভাওনাৰ প্ৰয়োজনীয়তা কিমান বেছি আছে, আচলতে গুৰুজনাৰ সৃষ্টিটো ক'ত জড়িত হৈ আছে, গুৰুজনাই কি বিচাৰিছিলে। গুৰুজনাই আমি কোৱা নাই, আমি কাকো নেতিবাচক কথাৰে কোৱা নাই, গুৰুজনাই কি লিখিছিল, কি কৰিছিল, আৰু আমি কি কৰি আছোঁ, কি কৰিছোঁ। গুৰুজনে মুগাই পিন্ধিছিল, আমি কিন্তু মুগাৰ নিচিনা পিন্ধোঁ। গুৰুজনে পাতেই পিন্ধিছিল, আমি কিন্তু পাতৰ নিচিনা পিন্ধোঁ, কাৰণ আমি সস্তাত লাগে। আৰু এতিয়াও আমি মুখ ৰোচকভাৱে আমি জনপ্ৰিয়তা বিচাৰি সস্তীয়া জনপ্ৰিয়তাৰ পাছতে দৌৰি আছোঁ। গুৰু সংস্কৃতি নাই। গুৰুজনে যদি দিহানাম লিখিছে বুলি কোনোবাই কয়, কেইটা দিহানাম গুৰুজনা লিখিছিল, কিয় লিখা নাছিল? গুৰুজনে কিয় ভাওনা এখন বেলেগ ভাষাত লিখা নাছিল, কিয় লিখা নাছিল? সেই কথাখিনি অনুধাৱন কৰাৰ সময় হয়। বুজি নাপায়, অংকীয়া ভাওনাত বুজি নাপায়। মই এইটোও বুজি নাপাওঁ যে গুৰুজনাৰ দিনত যিসকল মানুহ আছিল তেওঁলোকে BA পাছ, MA পাছ, মেট্ৰিক পাছ, 6 পাছ নাছিল, কিন্তু সেইসকল নিৰক্ষ আছিল। তেতিয়া বুজি পাইছিল আৰু এতিয়া বুজি নাপায়। আৰু বুজি নোপোৱা মানুহবোৰে যেতিয়া জয়গুৰু সংঘ বুলি কয়, তেতিয়া মোৰ নিজকে খুব লাজ লাগে, ধিক্কাৰ জন্মায়। গতিকে আকৌ অনুৰোধ কৰিম, গুৰুজনক যদি জয়গুৰু সংঘ বুলি ক'বলৈ যায়, মগুমাহত প্ৰসাদৰ মাজত গুৰু সংস্কৃতিৰ যদি জীয়াই নাৰাখিব। মগুমাহ প্ৰসাদে কলহ শৰাইখনে আচলতে গুৰুজনাক জীয়াই নাৰাখে। গুৰুজনাক জীয়াই ৰাখিব পুৱা বৰগীত এটা থাকে, গুৰুজনাক জীয়াই ৰাখিব অংকীয়া গীত এটাই, অংকীয়া ভাৱ। গুৰুজনে কি বিচাৰিছিল সেই কথাখিনিকে আচলতে আমি কৰিবলৈ গৈছোঁ। আমি অহংকাৰ কৰিব পৰা জোখাৰে অসমীয়া প্ৰতিদিন কাকতে আজি আমাক সেইখিনি দিলে যে আমাৰ কামটোক তেওঁলোকে স্বীকৃতি দিছে। আকৌ আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয় দলটোক সাজু হ'বলৈ অনুৰোধ কৰিছোঁ। আৰু আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ 4টা দলে আমাৰ অংশগ্ৰহণ কৰিছে। শিৱসাগৰ দল ইতিমধ্যে আহিছে। যোৰহাটৰ, আমাৰ পশ্চিম যোৰহাটৰ আমাৰ নিচেই দাঁতি কাষৰীয়া টিমটো আমাৰ মাজত আছেহি। দেৰগাঁও দলটোৱে ইতিমধ্যে
কৰি গৈছে। কমাৰ বন্ধা মেঘমালাৰ আমাৰ মাজত উপস্থিত হৈছে। আটাইখিনি শিশু দুখন ঝুমুৰা হ'ব। আমি পাৰিষদ হিচাপে সেই দলকেইটাক যদি উৎসাহ যোগাব পাৰোঁ, আমি তেওঁলোকৰ লগত যদি অকণমান সময় আমি কটাব পাৰোঁ, তেতিয়া আমাৰ যি শান্তিয়ে টোপনি নহয়, ভৱিষ্যতেও টোপনি যাব। কাৰণ বিচনাৰ কাষত মোবাইলটো অকণমান নাচালে আমাৰ টোপনি নাহে। আমি যদি কওঁ যে আমুক ল'ৰাকে ভালকৈ নাচিছিল, আমুকে ভালকৈ গাইছিল, সেই কথা যদি মনলৈ আহোঁ, আমাৰ আৰু অকণমান শান্তিৰ টোপনি আহিব। গতিকে আমি আপোনালোকক পুনৰ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আগলৈও আপোনালোকৰ যাতে মৰম পাম। মঞ্জুলা কলাকেন্দ্ৰ এটা সৰু চালুকীয়া অনুষ্ঠান, কিন্তু ইয়াৰ পৰিসৰখন বহুত বহল। মঞ্জুলা কলাকেন্দ্ৰ এটা খুব সৰু অনুষ্ঠান এটা ভগাঘৰত আছে, কিন্তু ইয়াৰ কাম কাজ চিন্তাবোৰ কিন্তু অসমব্যাপী নহয়, ভাৰতব্যাপী আছে। নতুন দিল্লীত আমাৰ ল'ৰা ছোৱালীয়ে নেশ্যনেল স্কুল অফ ড্ৰামাত ভাওনা কৰিছে, হাৰিয়ানাত আমাৰ ল'ৰা ছোৱালীয়ে ভাওনা কৰিছে, ত্ৰিপুৰাত ভাওনা কৰিছে। আমাৰ ল'ৰা ছোৱালীয়ে অসমৰ এখন জিলা নাই য'ত ভাওনা নকৰাকৈ আছে, অনুষ্ঠান পৰিৱেশন নকৰাকৈ আছে। আৰু আমি এটা অহংকাৰ কৰিব পাৰোঁ, সেইখিনি ল'ৰা ছোৱালী আমাৰ মেট্ৰিকত কিন্তু 80%, 85% ওপৰতে পায়। এইবাৰো মেট্ৰিক দিছে কেইবাটা ল'ৰা ছোৱালী। বিশ্বাস কৰিম, এইখন গাঁৱৰ যিকেইটা ল'ৰা ছোৱালী 10টা ল'ৰা ছোৱালী প্ৰথমত থাকিব, সেই 10টা ল'ৰা ছোৱালী কিন্তু মঞ্জুলা কলাকেন্দ্ৰত আছে, বেলেগত নহয়। যিকেইটা ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিব, আপোনালোকে খবৰ ল'ব, সেইটো মঞ্জুলা কলাকেন্দ্ৰত এবাৰলৈ হৈছে। মঞ্জুলা কলাকেন্দ্ৰৰ ল'ৰাই মেডিকেলত চিট পাইছে যোৱা বছৰ, আমি সকলোৱে জানো। মঞ্জুলা কলাকেন্দ্ৰৰ এজনী ছোৱালীয়ে ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চিভিল ইঞ্জিনিয়াৰিঙত পঢ়ি আছে, তাইকো আমি জানো। গতিকে আমি সেইখিনিতে অহংকাৰ কৰিব পাওঁ যে আমাৰ লগত অকণমান সময়লৈ থকা ল'ৰা এটাই মানুহ হৈছে। আৰু আমি আচলতে ব্যক্তিগতভাৱে মানুহ বিচৰা নাই, মানুহ বিচাৰিছোঁ সাংস্কৃতিকভাৱে মানুহ হওক। গতিকে আপোনাক আটাইকে ধন্যবাদ জনাইছোঁ। কথা দীঘলীয়া হ'ল, ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ইয়াৰ পাছতে আমাৰ নাটখন নিবেদন কৰিব পশ্চিম যোৰহাট শংকৰী সংগীত বিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম যোৰহাট শাখাৰ তত্ত্বাৱধানত আচলতে এই বিদ্যালয়খন গঢ়ি উঠিছে আৰু এই বিদ্যালয়খনে সাংস্কৃতিক কাম কাজ কৰিছে। ইয়াৰ পাছৰখিনি মেঘমঙ্গলাৰ সংগীত বিদ্যালয় কমাৰ বন্ধা, তেওঁলোকে অৰ্জুন ভঞ্জ নাটক পৰিৱেশন কৰিব। আৰু তাৰ পাছতে চতুৰ্ভুজ সাংস্কৃতিক সমাজ শিৱসাগৰ আমগুৰি, তেওঁলোকে পাৰিজাত ভাওনাখন পৰিৱেশন কৰিব। আৰু আমি ততালিকে অতি কম সময়ৰ ভিতৰত দ্বিতীয় দলটোক অনুষ্ঠান পৰিৱেশন কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা আমাৰ সৰ্বজনা অনুষ্ঠান আছে, সৰ্বজনা অনুষ্ঠানটো কৰিবৰ কাৰণে মই গৌৰৱ সতীম নৱক অনুৰোধ জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। ইতিমধ্যে আজি দ্বিতীয় দিনৰ প্ৰথমখনি ভাওনাৰ পৰিসমাপ্তি ঘটিছে। ইয়াৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ তত্ত্বাৱধান গঢ়ি উঠা শংকৰী সংগীত বিদ্যালয়ৰ দ্বাৰা দ্বিতীয় নাট আৰম্ভ হ'ব। তাৰ প্ৰাক মুহূৰ্তত আমি জনাবলৈ পাই সুখী হৈছোঁ যে মঞ্জুলা কলাকেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰ্থিক, কায়িক, মানসিকভাৱে প্ৰতিটো ক্ষণতে আমাক সাহস দিয়া শ্ৰদ্ধেয় আমাৰ গাঁৱৰে নিবাসী কল্পনা নেওগ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ এই মঞ্চখন পোহৰাই তুলিবলৈ যি পোহৰৰ ব্যৱস্থা কৰা হৈছে, এই পোহৰৰ ক্ষেত্ৰত আমাক যথেষ্ট অৰিহণা আগবঢ়াইছে আমাৰ কল্পনা নেওগ ডাঙৰীয়ানী। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মোৰে বন্ধুবৰ বিনীত কুমাৰ বৰাই। লগতে এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰক সম্বৰ্ধনা জনাব আমাৰ সত্ৰনগৰী মাজুলীৰ নিবাসী ভাতৃপতি প্ৰভাত হাজৰিকা। আৰু কেইবাটাও সম্বৰ্ধনা অনুষ্ঠান বাকী আছে। আমাৰ দ্বিতীয়খিনি নাটৰ অন্তত আমি সেইখিনি সম্বৰ্ধনা অনুষ্ঠান আমি অব্যাহত